নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি এফালে যাম বুলি যে কৈছিলোঁ, এয়া ভণ্টিহঁতৰ ঘৰ লোৱা সকাম পাতিছে, তালৈ গৈছিলোঁ। তাকে ঘৰটো বোলো দেখুৱাওচোন। এয়া সোমাই গৈ আৰম্ভণিতে এইটো ৰুমকে পায়, তাৰপৰা কিটচেন, তাৰপৰা এইটো ৰুম পায়। এয়া ভকতসকল বহি আছে, সেইটো কাৰণে মই ইমান ধুনীয়াকৈ তুলিব নাই পৰা। এয়া কিটচেনটো খালী হৈ আছে, সেইটো কাৰণে কিটচেনটোতে অকণমান কাম কৰিব মানে ভিডিঅ'টো তুলিব পাৰিছোঁ। ধুনীয়াকৈ দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু কাম চলি আছে, সেইটো কাৰণে নাই পৰা। কি হ'ল মানে মই যোৱা অকণমান দেৰি হ'ল, আৰম্ভণিৰ কামখিনি হৈয়ে গ'ল, নিয়মখিনি। এয়া মই প্ৰসাদ বিতৰণৰ সময়ত পাইছোঁগৈ। আপোনালোকে এয়া তাই নতুনকৈ ঘৰ বনাইছে, সকলোৱে আশীৰ্বাদ কৰিব যাতে ঘৰখনত শান্তি আৰু লক্ষী বাস কৰে। এয়া একেবাৰে ওপৰত এয়া খোৱাৰ কাৰণে বনোৱা মেলা হৈ আছে। ইয়াত ইমান ধুনীয়া হাৱা মাৰি আছে, চবফালে মুকলি হৈ আছে। ফেন নহ'লেও মানে গৰম বুলি অনুভৱেই নহ'লে। আৰু ছাইডৰ এয়া ভিউটো দেখিবলৈ ভাল লাগিছে। এয়া একেবাৰে তলত আগতে বনোৱা আছিলে, এতিয়া 2 নম্বৰ মানে তাৰপৰা ফাৰ্ষ্ট ফ্ল'ৰটো বনাইছে। এয়া খাবৰ সময়তো অকণমান তুলি দিলোঁ। এয়া বৌকো লগ পালোঁ।